ৰাজ্যৰ নিৰ্মীয়মান 8খন কেন্সাৰ হস্পিটেললৈ 250 কোটি টকা আজি কেবিনেট হস্পিটেল কেইখনৰ বাবে আবণ্টন দিয়ে এই ধনৰাশি আৰু ডিফু ধুবুৰী শিৱসাগৰ তিনিচুকীয়া গোলাঘাট নগাঁও নলবাৰী আৰু গোৱালপাৰাত দ্ৰুতগতিত নিৰ্মাণ চলিছে এই কেন্সাৰ হস্পিটেলৰ টাটাৰ লগত আমি জইণ্ট সেক্টৰত আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে বিভিন্ন কেন্সাৰ হস্পিটেল নিৰ্মাণৰ কামত আমি লাগি আছোঁ ইতিমধ্যে 9খন কেন্সাৰ হস্পিটেল অপাৰেশনালাইজ হৈছে আৰু 8খন কেন্সাৰ হস্পিটেল নিৰ্মীয়মান অৱস্থাত আছে এই 8খন হ'ল ডিফু ধুবুৰী তিনিচুকীয়া শিৱসাগৰ গোলাঘাট নগাঁও নলবাৰী আৰু গোৱালপাৰা এই 8খন স্থানত কেন্সাৰ হস্পিটেলৰ নিৰ্মাণ কাম দ্ৰুতগতিত চলি আছে এই নিৰ্মাণ কাৰ্য এই বছৰতে যাতে আমি আৰু আগবঢ়াই দিব পাৰোঁ তাৰ বাবে আজি কেবিনেটে 250 কোটি টকা মঞ্জুৰ কৰিছে ইতিমধ্যে আমি প্ৰায় 2500 কোটি টকা খৰচ কৰিছোঁ আজি নতুনকৈ 250 কোটি টকা কেবিনেটে অনুমোদন দিছে